নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কাউন্ট্ৰি ইন দ্য ৱৰ্ল্ড টু ইন্ট্ৰডিউচ পেপাৰ কাৰেন্সি? কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম আছিল চীন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য কাৰেণ্ট লিটাৰেচি ৰেট ইন আছাম? বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 2011 চনৰ লোকপিয়ল অনুসৰি বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ হ'ল 72.19%। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the song বন্দে মাতৰম ফাৰ্ষ্ট সাং? বন্দে মাতৰম গীতটি প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বন্দে মাতৰম গীতটি প্ৰথমবাৰ 1896 চনত গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ৰুলাৰ অফ বেংগল ডিউৰিং দ্য বেটেল অফ পলাচী? পলাশীৰ যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পলাশীৰ যুদ্ধৰ সময়ত বংগৰ নবাব আছিল সিৰাজউদ্দৌলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য কাউন্ট্ৰি ডেট ৱন দ্য মোষ্ট মেডেলছ ইন দ্য টকিঅ' অলিম্পিক্স? টকিঅ' অলিম্পিক 2020ত সৰ্বাধিক পদক লাভ কৰা দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। টকিঅ' অলিম্পিক 2020ত সৰ্বাধিক পদক লাভ কৰা দেশখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু এই অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই মুঠ 113টা পদক লাভ কৰিছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ইবুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ইবুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ইবুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ইবুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড লৰ্ড হাৰ্ডিং এনাল দ্য পাৰ্টিশ্যন অফ বেংগল? কোন চনত লৰ্ড হাৰ্ডিঙে বংগ বিভাজন বাতিল কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 1911 চনত লৰ্ড হাৰ্ডিঙে বংগ বিভাজন বাতিল কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ চিটি ইন ইণ্ডিয়া ইজ অলছ' ন'ন এজ দ্য চিটি অফ ষ্টেচুছ? ভাৰতৰ কোনখন চহৰক মূৰ্তিৰ চহৰ বুলিও জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ কেৰালা ৰাজ্যখনৰ তিৰুৱনন্তপুৰম চহৰখনক মূৰ্তিৰ চহৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচাণ্ট, আৰু তেওঁ 1917 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য কাউন্ট্ৰি উইথ দ্য মষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ? সৰ্বাধিক দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। সৰ্বাধিক দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখন হ'ল চীন আৰু ৰাছিয়া, আৰু চীন আৰু ৰাছিয়া এই দুখন দেশৰে 14খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট আৰ দ্য নেমছ অফ দ্য টু কাউন্ট্ৰিজ উইথ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ? আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখন হ'ল কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য অল আছাম ষ্টুডেণ্টছ ইউনিয়ন বৰ্ণ? কিমান চনত সদ্য অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1967 চনৰ 8 আগষ্ট তাৰিখে সদ্য অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য জোনবিল মেলা ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ হুইচ কমিউনিটি? জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। জোনবিল মেলা পৰম্পৰাগতভাৱে তিৱা সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল হু ইন্ট্ৰডিউচ দ্য পোষ্টেল ছিষ্টেম ইন ইণ্ডিয়া? ভাৰতত ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজন কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ।
ভাৰতত ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলজন আছিল লৰ্ড ডেলহাউচি নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য থাৰ্ড প্ৰেছিডেণ্ট অফ ইণ্ডিয়া টু ডাই ইন অফিচ কাৰ্যকালতে মৃত্যুবৰণ কৰা ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কাৰ্যকালতে মৃত্যুবৰণ কৰা ভাৰতৰ তৃতীয়জন ৰাষ্ট্ৰপতি আছিল ডক্টৰ জাকিৰ হুছেইন নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যনটো দিয়া আছে when was the United Nations formed ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে আসাম হেজ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ হুইচ কাণ্ট্ৰিজ কোন কোন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভূটান আৰু বাংলাদেশ এই দুখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য লাইন বিটুইন দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা ৰেখাডালৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা ৰেখাডালৰ নাম হ'ল 10 ডিগ্ৰী চেনেল নেক্সট কুৱেশ্যনটো দিয়া আছে when did মহাত্মা গান্ধী start the quit India movement মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাত্মা গান্ধীয়ে 1942 চনৰ 8 আগষ্ট তাৰিখে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দ্য ইউনাইটেড নেশ্যনছ ডিক্লেয়াৰ 21 জুন এছ ইণ্টাৰনেশ্যনেল য়োগা ডে কিমান চনত ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই 21 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰাইটাৰ টু উইন দ্য জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম হ'ল জি শংকৰ কুৰুপ আৰু তেওঁ মালায়ালম সাহিত্যৰ সাহিত্যিক আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when was the সাহিত্য একাডেমী এৱাৰ্ড ইন্ট্ৰডিউসড সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1954 চনৰ পৰা সাহিত্য একাডেমী বঁটাৰ প্ৰচলন হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অফ দ্য বুক মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক আছিল মহাত্মা গান্ধী নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অফ দ্য বুক উইংছ অফ ফায়াৰ উইংছ অফ ফায়াৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি উইংছ অফ ফায়াৰ নামৰ গ্ৰন্থখনৰ লেখকগৰাকী আছিল ডক্টৰ APJ আব্দুল কালাম নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য বুক ট্ৰেইন টু পাকিস্তান ট্ৰেইন টু পাকিস্তান গ্ৰন্থখনৰ ৰচক কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ট্ৰেইন টু পাকিস্তান নামৰ গ্ৰন্থখনৰ ৰচকগৰাকী হ'ল খুজবন্ত সিং আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ